সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ যি অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ডুমডুমা নগৰখনৰ আজি দ্বিতীয়টো দিন। ইতিমধ্যে আমাৰ পুৱা চিত্ৰাংকন প্ৰতিযোগিতা হৈ গ'ল, প্ৰসংগ হৈ গ'ল আৰু লগতে ইয়াৰ পাছতে এতিয়া আমাৰ প্ৰথমখন ভাওনা প্ৰতিযোগিতা যি প্ৰথমখন ফিল'বাৰীৰ পৰা আহি ফিল'বাৰী দলে আমাৰ ইয়াত তেওঁলোকে ভাওনা প্ৰদৰ্শন কৰিছে। ইয়াৰ পাছতে আমাৰ যোৰহাটৰ দলৰ ভাওনা আছে দ্বিতীয়খনি। তাত আপোনালোকে দেখিবলৈ পাইছে ৰাইজৰ অগণন সঁহাৰি আৰু বহুত প্ৰান্তৰ ৰাইজ আহিছে। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহাকালিও আমাৰ এনেকৈ ভাওনা প্ৰতিযোগিতা হ'ব, সেইবাবে আমি সকলোকে আপোনালোকৰ মাধ্যমেৰে নিমন্ত্ৰণ জনাইছোঁ। আৰু খুব ভাল লাগিছে এটা পৰিৱেশ যি গুৰুজনাক সৃষ্টি প্ৰতিযোগিতা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ লগতে সকলো ইমান আকৰ্ষিত। আচলতে দেখিছে বহুত জ্যেষ্ঠ লোক আহিছে, বহুত আশী নব্বৈ উঠৰ ব্যক্তিও আহি আমাৰ সৈতে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু ডুমডুমাবাসী ৰাইজৰ সহযোগত আমি যোৱা 11 তাৰিখৰ পৰা 16 তাৰিখলৈ সদৌ অসম ভিত্তিত পোনপ্ৰথমবাৰৰ বাবে আমি ভাওনা প্ৰতিযোগিতাখিনি আমি আৰম্ভ কৰিছোঁ। অনুষ্ঠানটো আমি অনুষ্ঠানভাৱে পাতিছোঁ আৰু ডুমডুমাবাসী ৰাইজৰ বুকুৰ দি 22টাকৈ নামঘৰে আমাক যিদৰে সহায় সহযোগিতা আগবঢ়াইছে, এই ক্ষেত্ৰত আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গুৰুজনাৰ সৃষ্টিৰাজিক যুৱ প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে আৰু অধিক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে আমি এই ভাওনাভাগ আমি আয়োজন কৰিছোঁ। আৰু যিদৰে এতিয়া যুৱ শৃংখলে উঠি অহা যুৱক যুৱতীৰ যিদৰে আমাৰ ছাত্ৰ ছাত্ৰীসকল যুৱকসকল যিদৰে পৰিছে, এই ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই আধ্যাত্মিক চিন্তা আৰু চেতনাৰে এই ভাওনাভাগি আমি আয়োজন কৰিছোঁ। আমি সকলো ৰাইজৰ ইয়াত এই অঞ্চলৰ তিনিচুকীয়াবাসী ৰাইজৰ জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ অহা 16 তাৰিখলৈকে যি আমাৰ ভাওনা প্ৰতিযোগিতাখিনি হ'ব, এই আমি সকলোকে আপোনালোকৰ মাধ্যমৰ যোগেদি সকলোকে নিমন্ত্ৰণ জনাইছোঁ।